ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বিকশিত ভাৰতক লৈ সংবাদমেল সম্বোধন জনধন যোজনা আঁচনিক লৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় সৰ্বানন্দ সোণোৱালে 2047 ভিতৰত অন্যতম শক্তিশালী বিকশিত ভাৰতৰ লক্ষ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কংগ্ৰেছৰ কাৰ্যকালত এনৰেগাৰ নামত ৰাজ্যত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল ধনজন যোজনাত ধন সঞ্চয় কৰি আগবাঢ়িছে দেশৰ লোকে 33 লাখ গেছ প্ৰদান কৰিছে ভাৰতৰ জনগণক 2029 ভিতৰতে দেশৰ ভিতৰতে অৰ্থনীতি আগবঢ়াৰ প্ৰতিশ্ৰুতি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যিখন এনডিএ চৰকাৰ কেন্দ্ৰত চলি আছে এই চৰকাৰৰ শক্তিশালীভাৱে নেতৃত্ব বহন কৰিছে ভাৰতবৰ্ষৰ মাননীয় জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু তেখেতে দায়িত্ব লৈ সমগ্ৰ ভাৰতবৰ্ষতে সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক লগত লৈ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস নীতিৰে এটা সাৰ্বজনীন নীতি আধাৰত ভাৰত ৰাষ্ট্ৰক বিশ্বৰ বুকুত শক্তিশালী কৰা যাত্ৰাত 2014 চনৰ পৰাই নিষ্ঠাৰে আত্মনিয়োগ কৰি আহিছে আৰু তেখেতৰ এই যাত্ৰা ইতিমধ্যে সফল হোৱাৰ বাবে সমগ্ৰ দেশবাসীয়ে এই যাত্ৰাত অংশগ্ৰহণ কৰাৰ বাবে আজি আপোনালোকে শুনি ভাল পাব 70 বছৰীয়া স্বাধীনতাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সামাজিক ন্যায় দৰিদ্ৰ জনগণৰ লোকে পাবলৈ সক্ষম হৈছে যিটো কথা কংগ্ৰেছৰ দিনত কেৱল প্ৰচাৰৰ ভিতৰতে সীমাবদ্ধ আছিল গৰীবী হাটাও কিন্তু সেই দৰিদ্ৰ নিৰ্মূলকৰণৰ বাবে